Dear learners, today we will discuss a poem of class 10, The Tale of Custard the Dragon. It was written by Ogden Nash. The poet was born in 1902 and he died in 1971. Actually, he was a teacher and later he became a copywriter. তেখেতে সাধাৰণতে তিনিটা কবিতা পুথি লিখিছিলে খুব ভাল কবিতা পুথি তাৰে এটা হ'ল হাৰ্ড লাইনছ and it was published in 1932 and second one was The Boy Who Laughed at Santa Claus and it was published in 1952 and third one was Girls Are Silly and it was published in 1962. আমি যিখন কবিতা আজি পঢ়িম সেইখন কবিতা সাধাৰণতে হাৰ্ড লাইনছ নামৰ যিখন কবিতা পুথি সেই কবিতা পুথিৰ পৰা তোমালোকক তুলি দিয়া হৈছে এই কবিতা পুথিটো এই কবিতাটো সাধাৰণতে অকণমান দীঘল হয় কিন্তু হ'লেও ই সহজ কাৰণ ই এটা বেলাড হয় হোৱাট ইজ বেলাড বেলাড ইজ এ poem or song that tells us story and the story is based on some kind of heroism or the work of brave. এই সাধুবিলাকত সাধাৰণতে কিছুমান সাহসিকতাৰ কাম বা বীৰত্বৰ কথা ব্যাখ্যা কৰা থাকে তেনেকুৱা এটা বিষয়ৰ ওপৰত আমাৰ এই কবিতাটো ৰচনা কৰা হৈছে তেতিয়াহ'লে আমি কবিতাটোৰ মাজলৈ যাওঁ কিন্তু কবিতাটোৰ মাজলৈ যোৱাৰ আগতে তোমালোকে কিতাপখন হাতত ল'বা তেতিয়াহ'লে মই পঢ়ি যোৱাৰ লগে লগে তোমালোকে যদি লাইন আফটাৰ লাইন বা লাইন বাই লাইন যদি চাই যোৱা তেতিয়াহ'লে মিনিংখিনি বুজাত সুবিধা হ'ব লেট আছ কাম টু দ্য পয়েম The Tale of Custard the Dragon. Belinda lived in a little white house with a little black kitten and a little grey mouse. বেলিন্দা এগৰাকী সৰু ছোৱালী আছিল এই বেলিন্দা নামৰ ছোৱালীজনীয়ে এটা সৰু বগা ৰঙৰ ঘৰত বাস কৰিছিল আৰু তাইৰ সৈতে এটা কলা ৰঙৰ মেকুৰী পোৱালি আৰু এটা গ্ৰে ৰঙৰ নিগনি আছিল ধূসৰ বৰ্ণৰ এটা নিগনি আছিল and a little yellow dog and a little red wagon আৰু তাইৰ সৈতে আছিল এটা হালধীয়া ৰঙৰ কুকুৰ আৰু এটা ৰঙা ৰঙৰ ৱেগন এটা সৰু গাড়ী and a really truly little pet dragon আৰু তাইৰ সৈতে এটা পোহনীয়া ড্ৰেগন আছিল আৰু আমি ইয়াত এটা কথা মন কৰিব লাগিব যে ৰিয়েলিও আৰু ট্ৰুলিও এই দুটা শব্দৰ অৰ্থ হ'ল ৰিয়েল আৰু ট্ৰু ৰিয়েল মানে হ'ল প্ৰকৃত ট্ৰু মানে সঁচা কিন্তু ইয়াতে লিখিছে ৰিয়েলিও আৰু ট্ৰুলিও ইয়াৰ কাৰণটো হ'ল যে কবিতাবিলাকত সাধাৰণতে কিছুমান পোয়েটিক ষ্টাইল ইউজ কৰা হয় কবিয়ে এইটো ষ্টাইল ইউজ কৰাৰ কাৰণে ৰিয়েল শব্দটো ৰিয়েলিও লিখিছে আৰু ট্ৰু শব্দটো ট্ৰুলিও লিখিছে নাও দ্য নেম অফ দ্য লিটল ব্লেক কিটেন ৱাজ ইং এই সৰু কলা ৰঙৰ মেকুৰী পোৱালিটোৰ নাম আছিল ইং এণ্ড দ্য লিটল গ্ৰে মাউচ আৰু সৰু সেই গ্ৰে মাউচটোৰ এটা মাউচ আছিল চি কল্ড হিম ব্লিং তাই এই নিগনিটোক ব্লিং বুলি কৈছিলে এণ্ড দ্য লিটল য়েল্ল' ডগ ৱাজ চাৰ্ভ এজ মাষ্টাৰ্ড এটা মাষ্টাৰ্ড নাম এটা শব্দ ইউজ কৰিছে মাষ্টাৰ্ড হ'ল এ কাইণ্ড অফ ফ্লাৱাৰ ইয়াৰ ৰংটো অতি হালধীয়া হয় সেইকাৰণে কি কৈছে এণ্ড দ্য লিটল য়েল্ল' ডগ ৱাজ চাৰ্ভ এজ মাষ্টাৰ্ড আৰু এই কুকুৰটো এই মাষ্টাৰ্ড নামৰ ফুলৰ যেনেকুৱা ৰং অতি কাঢ়া হালধীয়া ৰং তেনেকুৱা ৰঙৰ আছিল বাট দ্য ড্ৰেগন ৱাজ এ কাৱাৰ্ড কিন্তু ড্ৰেগনটো আছিল এটা ভয়াতুৰ সি আছিল ভয়াতুৰ এণ্ড চি কল্ড হিম কাষ্টাৰ্ড আৰু সেইকাৰণে তাই ড্ৰেগনক কাষ্টাৰ্ড বুলি কৈছিল কাষ্টাৰ্ড দ্য ড্ৰেগন হেড বিগ শাৰ্প টিথ কাষ্টাৰ্ড ড্ৰেগনৰ দাঁতবিলাক বৰ জোঙা আছিল এণ্ড স্পাইক্স অন টপ অফ হিম আৰু তাৰ ওপৰত কিছুমান কাঁইট সদৃশ বস্তু আছিল স্কেল চাণ্ডাৰনি তাৰ তলত কিছুমান স্কেল সদৃশ কিছুমান বস্তু আছিল মাউথ লাইক এ ফায়াৰ প্লেচ আৰু মুখখন আছিল জুহালৰ দৰে চিমনি ফৰ এ ন'জ আৰু নাকখন আছিল এটা চিমনিৰ দৰে ধোঁৱা ওলোৱা চিমনিৰ দৰে এণ্ড ৰিয়েলিঅ' ট্ৰুলিঅ' ডেগাৰ্ছ অন হিজ টুজ আৰু সঁচাকৈয়ে তাৰ ভৰিৰ আঙুলিবিলাক ডেগাৰ সদৃশ আছিল বেলিন্দা ৱাজ এ ব্ৰেভ এজ এ বেৰেল ফুল অফ বেয়াৰ্ছ বেলিন্দা আছিল ভালুকৰ দৰে সাহসী
ইয়াতে বেৰেল শব্দটো বুজাইছে ড্ৰাম তাৰমানে কি কৈছে বেৰেল ফুল অফ বেয়াৰ্ছ মানে হ'ল এটা ড্ৰাম য'ত ভালুকেৰে ভৰ্তি হৈ আছে গতিকে আমি সহজকৈ কি বুজিবলৈ কি ক'ম যে বেলিঞ্জা আছিল ভালুকৰ দৰে সাহসী এণ্ড ইংক এণ্ড ব্লিংক চেষ্ট লায়ন ডাউন দ্য ষ্টেয়াৰ্ছ আৰু ইংক আৰু ব্লিংকে সিংহক চিৰিৰ ওপৰৰ পৰা তললৈ খেদি পঠিয়াইছিল মাষ্টাৰ্ড ৱাজ এজ ব্ৰেভ এজ এ টাইগাৰ ইন এ ৰেইজ আৰু মাষ্টাৰ্ডটো আছিল এটা খঙাল বাঘৰ দৰে সাহসী বাট কাষ্টাৰ্ড ক্ৰাইড ফৰ এ নাইচ ছেফ কেছ কিন্তু কাষ্টাৰ্ডে এটা নিৰাপদ পিঞ্জৰা বিচাৰি কান্দিছিল কাম টু দ্য নেক্সট ষ্টেঞ্জা বেলিণ্ডাই টিকিল্ড হিম আনমাৰ্চিফুল বেলিণ্ডাই তেওঁক অৰ্থাৎ ড্ৰেগনক চিকুটি দিছিল বা অসমীয়াত আৰু এটা শব্দ আছে ভাকুত কুটাই দিয়া চি টিকিল্ড হিম আনমাৰ্চিফুল তাই তেওঁক নিৰ্দয়ভাৱে চিকুটি দিছিল ইংক ব্লিংক এণ্ড মাষ্টাৰ্ড দে ৰিউডলি কল্ড হিম পাৰ্চিভেল ইংক ব্লিংক আৰু মাষ্টাৰ্ডে তেওঁক কৰ্কশভাৱে পাৰ্চিভেল বুলি কৈছিলে তো পাৰ্চিভেল হ'ল ইয়াতে মানে এগৰাকী যোদ্ধাৰ কথা কোৱা হৈছে এগৰাকী সাহসী যোদ্ধা যিগৰাকী যোদ্ধা নেকি যুদ্ধৰ সময়ত প্ৰকৃত যুদ্ধৰ সময়ত যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন কৰে সেইবুলি তেওঁক ঠাট্টা কৰিছিল দে অল ছেট লাফিং ইন দ্য লিটল ৰেড ৱাগন আৰু তেওঁলোক সকলোৱে এটা সৰু ৰঙা ৰঙৰ বাহনত বহি আছিল এট দ্য ট্ৰুলিঅ' কাৱাৰ্ডলি ড্ৰেগন আৰু সঁচাকৈয়ে ড্ৰেগনটোক ভয়াতুৰ বুলি ঠাট্টা কৰিছিল বেলিণ্ডা গিগল টিল চিট চুক দ্য হাউচ বেলিণ্ডা ঘৰখন জোকাৰি নোযোৱালৈকে জোৰে জোৰে হাঁহি থাকিছিল এণ্ড ব্লিংক ছেড উইক আৰু ব্লিংকে উইক বুলি এটা শব্দ কৰিছিল হুইচ ইজ গিগলিং ফৰ এ মাউচ আৰু যি নেকি নিগৰিৰ এটা হাঁহি আছিল ইংক এণ্ড মাষ্টাৰ্ড ৰিউডলি আস্কড হিজ এজ ইংক আৰু মাষ্টাৰ্ডে কৰ্কশভাৱে নিৰ্দয়ভাৱে তেওঁৰ বয়সৰ কথা সুধিছিল ড্ৰেগনৰ বয়সৰ কথা সুধিছিল হুৱেন কাষ্টাৰ্ড ক্ৰাইড ফৰ এ নাইচ ছেফ কেছ যেতিয়া কাষ্টাৰ্ডে এটা নিৰাপদ সুন্দৰ পিঞ্জৰাৰ কাৰণে কান্দিছিল ছাডেনলি দে হাৰ্ড এ নেষ্টি চাউণ্ড হঠাৎ তেওঁলোকে এটা বেয়া শব্দ শুনিবলৈ পালে এণ্ড মাষ্টাৰ্ড গ্ৰ'ল্ড এণ্ড দে অল লুকড এৰাউণ্ড মাষ্টাৰে তেতিয়া গুজৰি উঠিছিল এণ্ড দে অল লুকড এৰাউণ্ড আৰু সিহঁত চাৰিওফালে ঘূৰি ঘূৰি চাইছিল মিউজ ক্ৰাইড ইংকে মিউ বুলি শব্দ কৰিছিল তাৰ মেকুৰীটোৱে মিউ বুলি শব্দ কৰিছিল এণ্ড ক্ৰাইড বেলিণ্ডা আৰু বেলিণ্ডাই বুলি কৈছিল ফৰ দেৰ ৱাজ এ পাইৰেট ক্লাইম্বিং দ্য উইণ্ডা কাৰণ খিৰিকীত এটা পাইৰেট সাগৰীয় ডকাইত তেওঁলোকে খিৰিকী বগোৱা দেখা পাইছিল পিষ্টল ইন হিজ লেফ্ট হেণ্ড পিষ্টল ইন হিজ ৰাইট তেওঁৰ সোঁ হাততো পিষ্টল আছিল আৰু বাওঁ হাততো পিষ্টল আছিল এণ্ড হি হেল্ড ইন হিজ টিথ এ কাটলাছ ব্ৰাইট আৰু দাঁতেৰে এটা তৰোৱাল কামুৰি ধৰি ৰাখিছিল হিজ বেয়াৰ্ড ৱাজ ব্লেক তেওঁৰ দাড়িবিলাক আছিল ক'লা ৰঙৰ ওৱান লেগ ৱাজ উড এটা ভৰি কাঠেৰে সজা আছিল তাৰমানে এটা ভৰি তেওঁৰ নাছিল সেইটো তেওঁ কাঠেৰে আৰ্টিফিচিয়েলি লগাই লৈছিল ইট ৱাজ ক্লিয়াৰ ডেট দ্য পাইৰেট মিন ন' গুড ইয়াৰ পৰা এইটো বুজিব পাৰি যে সেই পাইৰেটটো বা সেই সাগৰীয় ডকাইতটো জলদস্যুটো ভাল উদ্দেশ্যলৈ তালৈ অহা নাছিল বেলিণ্ডা পেল্ড এণ্ড চি ক্ৰাইড হেল্প বেলিণ্ডা হেতা পৰি গৈছিল বেলিণ্ডাৰ বৰ ভয় খাইছিল আৰু তাই সহায় বুলি চিঞৰিছিল বাট মাষ্টাৰ্ড ফ্লেড উইথ এ টেৰিফাইড য়েল্প কিন্তু মাষ্টাৰ্ড নামৰ কুকুৰটো তাৰ পৰা পলাইছিল ইংক টিকেল ডাউন টু দ্য বটম অফ দ্য হাউচ হোল্ড আৰু ইংকো ঘৰৰ তলত লুকাই গৈছিল এণ্ড লিটল মাউচ ব্লিংক ষ্ট্ৰেটেজিকেলি মাউচ হোল্ড আৰু এই সৰু নিগনিটো পোনে তাৰ নিগনিৰ গাঁতত সোমাই গৈছিল বাট আপ জাম্পড কাষ্টাৰ্ড স্নৰ্টিং লাইক এন ইঞ্জিন কিন্তু কাষ্টাৰ্ডে নাকেৰে ইঞ্জিনৰ দৰে শব্দ কৰি জঁপিয়াইছিল ক্লেষ্ট হিজ টেইল লাইক আইৰনছ ইন এ ডানজিয়ন পোতাশালত লোহাৰে কোবোৱাৰ দৰে তেওঁ নেজেৰে শব্দ কৰিছিল উইথ এ ক্লেটাৰ এণ্ড ক্লেং এণ্ড এ জেংলিং স্কোৱাৰ্ম ইয়াতে ক্লেটাৰ এণ্ড ক্লেং মানে হ'ল এক ধৰণৰ শব্দ কৰা টু মেক এ চাউণ্ড জেংলিং মানে হ'ল মেটেলিক চাউণ্ড আৰু স্কোৱাৰ্ম মানে হ'ল এই কি কয় এইটো নিজকে মানে কুচমুচ খুৱাই দিয়া তেনেকুৱা মিনিং বুজায়
গতিকে আমি মিনিংটো এনেকৈ ক'ম, তেতিয়া সুবিধা হ'ব বুজিবলৈ যে উইথ এ ক্লেটাৰ এণ্ড ক্লেং এণ্ড এ জেংলিং স্কোৱাৰ্ম হি ৱেণ্ট এট দ্য পাইৰেট লাইক এ ৰবিন এট এ ৱাৰ্ম। এটা ৰবিন চৰায়ে যিদৰে তীব্ৰ গতিত পোক ধৰিবলৈ যায়, ঠিক তেনেকৈয়ে ড্ৰেগনে শব্দ কৰি পাইৰেটৰ ফালে আগুৱাই গৈছিল। দি পাইৰেট গেপ্ট এট বেলিণ্ডাছ ড্ৰেগন, আৰু বেলিণ্ডাৰ ড্ৰেগনটোৱে পাইৰেটৰ ফালে চাইছিল। এণ্ড গাল্পড ছাম গ্ৰক ফ্ৰম হিজ পকেট ফ্লেজন, আৰু এই পাইৰেটটোৱে পকেটৰ পৰা এটা বটল উলিয়াই অলপ মদ খাইছিল। হি ফায়াৰ টু বুলেটছ, তেওঁ 2 জাই গুলি কৰিছিল। বাট দে ডিড নট হিট, কিন্তু ই কাকো আঘাত কৰা নাছিল বা ড্ৰেগনক আঘাত কৰা নাছিল। এণ্ড কাষ্টাৰ্ড গবল্ড হিম এভৰি বিট, আৰু কাষ্টাৰ্ডে তাক গিলি পেলাইছিল। নেক্সট ষ্টেঞ্জা। বেলিণ্ডা এমব্ৰেছড হিম, মাষ্টাৰ্ড লিকড হিম। তাৰমানে যেতিয়া কাষ্টাৰ্ডে পাইৰেটটোক খাই পেলালে, তেতিয়া গোটেইকেইটা ওলাই আহিল। যেনেকৈ কি কৰিলে, বেলিণ্ডা এমব্ৰেছড হিম, বেলিণ্ডা সি কাষ্টাৰ্ডক সাৱটি ধৰিলে। মাষ্টাৰ্ড লিকড হিম, মাষ্টাৰ্ডে আহি কুকুৰটোৱে আহি তেওঁক চেলেকিবলৈ আৰম্ভ কৰিলে। ন' ওৱান মৰ্ণ ফৰ ইজ পাইৰেট ভিক্টিম, আৰু কোনেও এই পাইৰেটটোৰ কাৰণে দুখ প্ৰকাশ কৰা নাছিল। এই সাগৰীয় ডকাইতটোক যে খাই পেলালে তাৰ কাৰণে কোনো দুখ প্ৰকাশ কৰা নাছিল। ইংক এণ্ড ব্লিংক ইন গ্লিড ডিডছ জাইৰেট, ইংক আৰু ব্লিংকেও আনন্দত কাষ্টাৰ্ডৰ চাৰিওফালে ঘূৰি ঘূৰি নাচিবলৈ আৰম্ভ কৰিছিল। এৰাউণ্ড দ্য ড্ৰেগন ডেট এট দ্য পাইৰেট, আৰু ড্ৰেগনৰ চাৰিওফালে গোটেইকেইটা মিলি ঘূৰি ঘূৰি নাচিছিল, কাৰণ সি পাইৰেটক খাই পেলাইছিল। বাট প্ৰেজেণ্টলি আপ স্প'ক লিটল ডগ মাষ্টাৰ্ড, আই উড হেভ বিন টুৱাইচ এজ ব্ৰেভ ইফ আই হেডন্ট বিন ফ্লাষ্টাৰ্ড। তাৰপিছত কি হ'ল চোৱা, কুকুৰটোৱে ক'লে, মাষ্টাৰ্ড কুকুৰটোৱে ক'লে যে মই যদি হতাশ নহ'লো হয়, তেতিয়াহ'লে মোৰ সাহস 2 গুণ বাঢ়ি গ'ল হয়। এণ্ড আপ স্প'ক ব্লিং উড হেভ বিন 3 টাইমছ এজ ব্ৰেভ উইথ হিং। তেতিয়া ইংক আৰু ব্লিংকে কি ক'লে যে আমিও ভাবোঁ, আমিও আমাৰ সাহস 3 গুণলৈ বৃদ্ধি কৰিব পাৰিলোহেঁতেন। এণ্ড কাষ্টাৰ্ড ছেড, আৰু তেতিয়া কাষ্টাৰ্ডে তেওঁলোকৰ কথাবিলাক শুনি ক'লে, আই কুৱাইট এগ্ৰী, যে মই তোমালোকৰ লগত একমত, মই তোমালোকৰ কথাত সন্মতি দিওঁ যে তোমালোকে মোতকৈ বেছি সাহসী। ডেট এভৰিবডি ইজ ব্ৰেভাৰ দেন মি, যে সকলোৱে মোতকৈ বেছি সাহসী, মোতকৈ তোমালোকৰ সকলোৰে সাহস বেছি বুলি কাষ্টাৰ্ডে ক'লে। বেলিণ্ডা ষ্টিল লিভছ ইন হাৰ লিটল হোৱাইট হাউচ, বেলিণ্ডা তেতিয়াও সেই সৰু বগা ৰঙৰ ঘৰখনত বাস কৰিছিল। উইথ হাৰ লিটল ব্লেক কিটেন এণ্ড হাৰ লিটল গ্ৰে মাউচ, তাইৰ কলা ৰঙৰ মেকুৰীটো আৰু মাউচটোৰ সৈতে বাস কৰিছিল। এণ্ড হাৰ লিটল য়েল্ল' ডগ এণ্ড হাৰ লিটল ৰেড ৱাগন, তাইৰ হালধীয়া ৰঙৰ কুকুৰটো আৰু ৰেড ৱেগনটোৰ সৈতে বাস কৰিছিল। এণ্ড হাৰ ৰিয়েলিঅ' ট্ৰুলিঅ' লিটল পেট ড্ৰেগন, আৰু সঁচাকৈয়ে তাইৰ পোহনীয়া ড্ৰেগনৰ লগত বাস কৰিছিল। বেলিণ্ডা ইজ এজ ব্ৰেভ এজ এ বেৰেল ফুল অফ বেয়াৰ্ছ, বেলিণ্ডা ভালুকৰ দৰে সাহসী আছিল। এণ্ড ইংক এণ্ড ব্লিংক চেজ লায়ন ডাউন দ্য ষ্টায়াৰ্ছ, ইংক আৰু ব্লিংকেও সিংহক চিৰিৰ ওপৰৰ পৰা তললৈ খেদি নমাইছিল। মাষ্টাৰ্ড ইজ এজ ব্ৰেভ এজ এ টাইগাৰ ইন এ ৰেজ, মাষ্টাৰ্ডো খঙাল বাঘৰ দৰে সাহসী আছিল। বাট কাষ্টাৰ্ড কিপছ ক্ৰাইং ফৰ এ নাইচ ছেফ কেছ, কিন্তু কাষ্টাৰ্ডে এটা নিৰাপদ পিঞ্জৰা বিচাৰি কান্দিছিল। ছাত্ৰ ছাত্ৰীসকল, কবিতাটো অলপ দীঘল, সেইকাৰণে মই অকণমান স্পীডটো বঢ়াই দিছোঁ। এতিয়া ইয়াৰ যিখিনি টান ৱৰ্ড য'ত তোমালোকৰ থকা বুলি অনুভৱ কৰা, সেইখিনি কথা হয়তো মই বাছি ওলাই লৈ এই শব্দকেইটা মই ওলাই লৈ মিনিং যেতিয়া মই লিখিম, সেই মিনিঙত মই অকণমান ব্যাখ্যা এটা আগবঢ়াম, তোমালোকে চাবা। আশা কৰোঁ তোমালোকে কবিতাটো থুলমূলকৈ হ'লেও বুজি পাইছা। ভিডিঅ'টো পুনৰ চাবা, আৰু মোৰ নেক্সট যিটো ভিডিঅ' ক্লাছ হ'ব অন কুৱেশ্যন এনচাৰ, সেইখিনিও মন কৰিবা। সেইখিনি মই এক্সপ্লেইন কৰিম, তাতে হয়তো ইয়াৰ কমপ্লিট যিটো মানে এইমছ এণ্ড অবজেক্টিভছ সেইটো ক্লিয়াৰ হ'ব। তাৰ আগতে মই এটা কথা কওঁ তোমালোকক, এই ভিডিঅ'টি শেষ কৰাৰ আগতে, এই কবিতাটোৰ এটা বিশেষ উদ্দেশ্য হ'ল
যে আমি মানুহসকলে কেতিয়াবা কি কৰোঁ, আমাৰ যিখিনি কোৱালিটি থাকে বা যিখিনি গুণ বা যিখিনি আমাৰ দক্ষতা থাকে তাতকৈ আমি অলপ বেছিকৈ মিছাকৈ আনৰ আগত প্ৰকাশ কৰোঁ। কিন্তু সেইটো ঠিক নহয়। আৰু কবিয়ে আমাক সেই কথাটোৱে ক'বলৈ বিচাৰিছে যে আমি কেতিয়াও মিছা প্ৰশংসা, নিজৰ প্ৰশংসা বা বেলেগৰ প্ৰশংসাই হওক আনৰ আগত আমি মানে প্ৰকাশ কৰাটো উচিত নহয়। আমাৰ যিখিনি আছে সেইখিনিতে আমি সীমাবদ্ধ থাকিব লাগে। গতিকে ইয়াত আমি এই সাধুটোৰ পৰা আমি এইটোৱে বুজি পালোঁ যে ইং ব্লিং মাষ্টাৰ তেওঁলোকে যিমানখিনি কথা কৈছিলে সাহসী অমুক তমুক, কিন্তু শেষত গৈ আমি দেখা পালোঁ যাক কাৱাৰ্ড বুলি ক'লে, ভয়াতুৰ বুলি ক'লে, ড্ৰেগন, তেওঁৱে হ'ল প্ৰকৃত সাহসী আৰু তেওঁৱে সেই যুদ্ধখনত জয়ী হ'ল, তেওঁৱে সেই যুদ্ধখনত জয়ী কৰালে। গতিকে এইটো হ'ল এই কবিতাটোৰ মূল উদ্দেশ্য। গতিকে আশা কৰোঁ তোমালোকৰ ক্লিয়াৰ হ'ব নিশ্চয়। এই ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু এই চেনেলটো আশা কৰোঁ তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ।